বন্ধুসকল আপোনালোকৰ মাজলৈ আকৌ নতুন এটা ভিডিঅ' লৈ আগবাঢ়িছো। ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈ চাই থাকিব, কিয়নো মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ্থীৰ বাবে আহি গ'ল নতুন নিয়ম, নতুন নিৰ্দেশনা মানি চলিব লাগিব এইকেইটা নিয়ম। হয়, আপোনালোকে চাই আছে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ইতিমধ্যে মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা সমাগত। মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষাৰ্থীসকলৰ বাবে নতুন নিৰ্দেশনা জাৰি কৰিছে অসম চৰকাৰৰ তৰফৰ পৰা। পৰীক্ষা হলৰ 100 মিটাৰ দূৰত্বলৈ প্ৰৱেশ নিষেধ জনসাধাৰণৰ। ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ 163 নং অনুচ্ছেদৰ অধীনত নিৰ্দেশনা জাৰি কৰিছে অসম চৰকাৰে। পৰীক্ষাৰ্থী বা শিক্ষানুষ্ঠানৰ ব্যক্তিৰ বাহিৰে কোনো লোকে প্ৰৱেশ কৰিব নোৱাৰিব। ইফালে পৰীক্ষা হলৰ 100 মিটাৰ দূৰত্বলৈ ঝুম বান্ধি থাকিব নোৱাৰিব কোনো জনসাধাৰণে। অনুমতি অবিহনে কোনো লোকে প্ৰৱেশ কৰিব নোৱাৰিব পৰীক্ষা হলৰ বাউণ্ডেৰীত। ইফালে ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা হললৈ নিব নোৱাৰিব কোনো ধৰণৰ অনুমোদন নথকা সামগ্ৰী। সমান্তৰালভাৱে নিব নোৱাৰিব মোবাইল ফোন, স্মাৰ্ট ঘড়ী, কেলকুলেটৰকে আদি কৰি কেইবাটাও যন্ত্ৰচালিত সামগ্ৰী ল'ব নোৱাৰিব। ইলেক্ট্ৰনিক সামগ্ৰী বা যিকোনো ধৰণৰ সন্দেহযুক্ত সামগ্ৰী কিন্তু ছাত্ৰ ছাত্ৰীসকলে লগত লৈ যাব নোৱাৰিব। পৰীক্ষা হলৰ বাহিৰত অনুমতি অবিহনে গাড়ী পাৰ্কিং কৰিব নোৱাৰিব। এই কথা জাৰি কৰিছে অসম চৰকাৰৰ তৰফৰ পৰা। বন্ধুসকল, আপোনালোকে চাই আছে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। সমাগত হায়াৰ ছেকেণ্ডাৰী আৰু মেট্ৰিক পৰীক্ষা, এই পৰীক্ষাৰ্থীসকলৰ বাবে কিছুমান কঠোৰ নিৰ্দেশ জাৰি কৰিছে অসম চৰকাৰৰ তৰফৰ পৰা। নিব নোৱাৰিব মোবাইল ফোন, স্মাৰ্ট ঘড়ী, কেলকুলেটৰ আদি লগত লৈ যাব নোৱাৰিব পৰীক্ষা হলৰ ভিতৰত। হয়, আপোনালোকে ঠিকেই চাই আছে, পৰীক্ষা হলৰ বাহিৰত কোনো জনসাধাৰণে 100 মিটাৰৰ ভিতৰত কিন্তু গাড়ী এখন পাৰ্কিং কৰি ৰখাই থ'ব নোৱাৰিব। পৰীক্ষা হলৰ 100 মিটাৰ দূৰত্বলৈ প্ৰৱেশ কৰিব নোৱাৰিব কোনো জনসাধাৰণে। ভাৰতীয় নাগৰিক সংহিতাৰ 163 নং অনুচ্ছেদত এই আইন জাৰি কৰা আছে। ইফালে ছাত্ৰীসকলে এই নিয়মসমূহ মানি চলি পৰীক্ষা হলত প্ৰৱেশ কৰিব লাগিব। হয়, আপোনালোকে চাইছে এক ডাঙৰ খবৰ, এক গুৰুত্বপূৰ্ণ খবৰ। তো ভিউয়াৰ্স, ভিডিঅ'টো ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, ভিডিঅ'টোত লাইক কমেণ্টছ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।